য'তেই সীমা বিবাদ তাতেই ভুক্তভোগী অসমীয়া। গুৱাহাটীত বিজেপি নেতাৰ অসহায় স্বীকাৰোক্তি। অসম মেঘালয় সীমান্তৱৰ্তী গুৱাহাটীৰ পেলিংকাটা অঞ্চলৰ সীমা বিবাদ দীৰ্ঘদিনীয়া। সীমা সমস্যা সমাধানৰ বাবে দুই ৰাজ্যৰ মাজত কেইবালানি বৈঠকো অনুষ্ঠিত হৈছে। দুই ৰাজ্যৰ কৰ্তৃপক্ষৰ তৰফৰ পৰা এৰা ধৰা কৰি সীমাও নিৰ্ধাৰণ কৰা হৈছে, কিন্তু সংঘাত শেষ হোৱা নাই। গুৱাহাটীৰ বশিষ্ঠৰ সমীপৰ মেঘালয়ৰ সমীপৱৰ্তী পেলিংকাটাত সোমবাৰে পুনৰ উত্তপ্ত পৰিস্থিতি। তাৰ মাজতে পেলিংকাটাত উপস্থিত হৈ বিজেপিৰ পুৰণি নেতা জয়ন্ত দাসৰ অসহায় স্বীকাৰোক্তি। গোটেই অসমখনে আটাইতকৈ দুৰ্ভগীয়া যে ইমান ইণ্টাৰ ষ্টেট যিমান ডিস্পুট আছে প্ৰত্যেকখন ৰাজ্যৰ লগত, যদি ভুক্তভোগী আমাৰ অসম। আৰু তাতকৈ ডাঙৰ দুৰ্ভাগ্যৰ কথা যে দিছপুৰ সমষ্টি দেই অসমৰ ৰাজধানী। এনেইটো আগতে গোটেই অসমৰে মাটি। আজিৰ পৰা ৫০ বছৰ ৭৫ বছৰ আগতে অসমৰ মাটি, আমাৰ বনগাঁৱৰ আমাৰ মদন দলৈ বুলি আমাৰ এজন ব্যক্তিৰ ম্যাদী পট্টাৰ মাটি। কিন্তু যেতিয়া ভাগ হৈ গ'ল, ভাগ হোৱাৰ লগে লগে তেতিয়া সীমাৰ বিবাদটো তেতিয়াৰ পৰা আহিল। আৰু অসম মেঘালয় সীমান্তৰ পেলিংকাটাত মেঘালয়ৰ লোকৰ ক্ৰমাগত আগ্ৰাসনক লৈ শংকিত হৈ পৰিছে অসমীয়া। দীৰ্ঘদিন ধৰি সমস্যাৰ সমাধান বিচাৰিছে ৰাইজে, কিন্তু নাই, চৰকাৰী পক্ষৰ আলোচনাৰ পাছতো বিবদমান এলেকাক লৈ হোৱা নাই সমস্যাৰ সমাধান। অঞ্চলটোত বিদ্যুৎ উন্নীতকৰণৰ বাবে আহ্বান জনাইছিল স্থানীয় ৰাইজে। ৰাইজৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই দুদিন পূৰ্বে বিদ্যুৎ উন্নীতকৰণৰ কাম আৰম্ভ কৰিছিল APDCL-এ। APDCL-ৰ পৰা 3 ফেজৰ বাবে খুঁটা পোতা হৈছিল, কিন্তু মেঘালয়ৰ মানুহে কাম কৰিবলৈ নিদিলে APDCL-ক। বিদ্যুৎ উন্নীতকৰণৰ কাম কৰি থাকোঁতে মেঘালয়ৰ 2 শতাধিক মহিলাই আক্ৰমণ কৰিছিল APDCL কৰ্মচাৰীক। পেলিংকাটাৰ স্থানীয় অসমীয়া লোককো আক্ৰমণৰ অভিযোগ মেঘালয়ৰ লোকৰ বিৰুদ্ধে। বিষয়টোৰ সমাধান বিচাৰি সোমবাৰে দুই ৰাজ্যৰ প্ৰশাসনৰ উপস্থিতিত আহ্বান কৰা হৈছিল এখন সভা, কিন্তু সোমবাৰৰ এই সভাটো সৃষ্টি হ'ল উত্তপ্ত পৰিস্থিতিৰ। পেলিংকাটাৰ অসমীয়া মহিলাৰ অসহায় উচুপনি। মুখ্যমন্ত্ৰীয়ে পেলিংকাটাবাসীক কিয় এলাগী কৰিলে? মুখ্যমন্ত্ৰী মহোদয় চববিলাক সীমাৰ কাম কৰি আমাৰ এইখিনি কিয় এৰিলে? আমি ইমান বছৰে ইয়াৰ মানুহখিনি জীয়াতো ভুগি আছো। আমাৰ আপোনাৰ গধূলি যেতিয়া হ'ব, যিহেতু লাইট আমাৰ চাকিৰ পোহৰৰ নিচিনাকৈ জ্বলে, ল'ৰা ছোৱালী পঢ়িব নোৱাৰে, ফেন নুঘূৰে। এই জুলাই মাহটোত বিশ্বাস কৰিব আপোনালোকে, ল'ৰা ছোৱালী গৰম বুলি ক'লে কিতাপ আগত ল'ব নোৱাৰে। ইমান ফ্ৰিজ নচলে, ফ্ৰিজ বেয়া হয়, মটৰ বেয়া হয়, পানী নুঠে। ইমান কষ্ট কৰা ভোগাৰ পিছত আমি কষ্ট কৰি এপ্লিকেশ্যন পেলাই আমি লাইনটো 3 ফেজৰ আনিলোঁ। এতিয়া সিহঁতে আমাৰ কাম কৰিব নিদিয়ে, বন্ধ কৰি দিয়ে। বিবদমান এলেকাটোত দীৰ্ঘদিন ধৰি মেঘালয়ৰ লোকে চলাই অহা আক্ৰমণৰ ঘটনাক লৈ আতংকিত হৈ পৰিছে সীমান্তৱৰ্তী অসমীয়া পৰিয়ালবোৰ। সীমান্তৰ 12 বিবদমান এলেকাৰ 6 অঞ্চলক লৈ ইতিমধ্যে দুয়োখন ৰাজ্যৰ চৰকাৰৰ মাজত আলোচনাও হৈছে, কিন্তু আলোচনাৰ সিদ্ধান্ত এই পৰ্যন্ত কাৰ্যকৰী হোৱা নাই। অসমৰ ভূমি, অসমৰ পথ, অসমৰ পুখুৰী পিটনিক দীৰ্ঘদিনে নিজৰ বুলি দাবী কৰি আহিছে সীমান্তৱৰ্তী মেঘালয়ৰ লোকে। অঞ্চলটোত অসমৰ ৰাইজে কিবা এটা কৰিবলৈ ল'লেই বিৰোধিতা কৰে মেঘালয়বাসীয়ে। সুযোগ পালেই সদল বলে কৰে আক্ৰমণ। আজি আমাক গোটেইখিনি আমাৰ ৰাইজ সকলোৱে গোট খাইছে ইয়াতে। সকলোৱে সদায় ইয়াতে সময় দিব নোৱাৰে, চবৰে কৰ্মব্যস্ততা থাকে। এতিয়া এনেকুৱা ভয় লাগিছে, ৰাতি আমি 7টা-8টা বজাৰ পৰা কেনেকৈ ওলাওঁ, কেনেকৈ যাওঁ, ক'ৰবাৰ পৰা আহি যদি আমাক মাৰে, আমাক কোনে বচাব? আমি যেতিয়া এই ৰাস্তাৰ সঠিক কৰিব চেষ্টা কৰোঁ, কাম কৰিব চেষ্টা কৰোঁ, এই ৰাস্তা বহুত পুৰণা ৰাস্তা, মেঘালয় ৰাইজে সদায় বাধা দিয়ে। আমি এইবাৰ কি কৰিছিলোঁ যে আমাৰ ছিংগল ফেজৰ পৰা ট্ৰিপল ফেজলৈ আমি কনভাৰ্ট কৰি আছিলোঁ। তো আমাৰ ইয়াতে আমাৰ মাটিত আমি আমাক পোষ্ট গাড়ীব দিয়া নাই। তাত গোটেই অসমৰ আমি মাটিৰ খাজনাৰ পৰা লৈ কিনে গোটেই হোল্ডিং নাম্বাৰ যিমান আছে চব অসমৰ। সোমবাৰে সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ পাছত দুই পক্ষই এটা সিদ্ধান্ত লয়। দুই ৰাজ্যৰ চৰকাৰী সিদ্ধান্ত কাৰ্যকৰী নোহোৱালৈ এতিয়াৰে পৰা সীমান্তৱৰ্তী লোকে কৰিব নোৱাৰিব উন্নয়নমূলক কাম কাজ। মেঘালয়ে বাধা দিলে অসমীয়াইও বাধা দিব। কিন্তু তাৰ মাজতে বিষয়টোৰ শীঘ্ৰে সমাধানৰ বাবে মুখ্যমন্ত্ৰীৰ আলোচনাৰ আশ্বাস বিজেপি নেতা জয়ন্ত দাসৰ। বশিষ্ঠৰ পৰা দেৱজিৎ কলিতাৰ ৰিপৰ্ট, NKTV+।